আজি ৰাধা সজাই কস্তুৰীক ফটোশ্বুট কৰাবলৈ আহিলো খুব ধুনীয়া এখন নদীত বুলি ক'ব লাগিব এতিয়া আমাৰ কাম চলি আছে আপোনালোকে ভিডিঅটো চাই থাকিব সম্পূৰ্ণকৈ ভাল পাব গাহৰি তেলেৰে গাহৰি ভাজি আছে এতিয়া মানুহজনীয়ে আপোনালোকক দেখুৱালো এইখিনি হৈছে তেল মাংসখিনি সুদা কেৰাহীটো দি দিছে গৰম হৈ তেল ওলাই গৈছে তাৰ পাছতে এইখিনি দিব ৰঙাখিনি তেল নিদিয়াকে আমাৰ ঘৰত গাহৰি বনায় সেইটো এটা একদম স্পেশাল মানে ৰেচিপি বুলি ক'ব লাগিব বাকি যিয়ে নহওক তাই বনাই আছে গাহৰি মাংস আৰু আজিৰ ভিডিঅটো আৰম্ভ কৰিছো একদম আপোনালোকে লাইক মাৰি দিব আৰম্ভণিতে ভিডিঅটো স্পেশাল হ'বলৈ গৈ আছে পুৰা ধামাকা হ'বলৈ গৈ আছে আজি কাৰণ এবস্তা চাউল আনি থৈ দিছো যোৱাকালি ৰাতি কাৰণটো হ'ল একদম স্পেশাল আলহী এজন আহিছে সেইটো কাৰণে এবস্তা চাউল আনি থৈ দিছো কাৰণ ভাত বহুত খায় মোৰ থালিখন তই দেখাব লাগিব কিন্তু কৈ দিছো মই কিখন মোৰ থালিখন ভাতৰ থালিটো এখন মই দেখুৱাম বাৰু দুলেজানৰ পৰা দালিবাই আজি আহিলে আৰু আজি দালিবাই কস্তুৰীক অলপ মেকআপ কৰি দিব কস্তুৰীয়ে ফটোশ্বুট এটাও কৰিব খুব ধুনীয়াকে ধুনীয়া লোকেশ্যনতো যাম আপোনালোকে চাই থাকিব মুঠতে কিবা এটা স্পেশাল হ'ব আৰু আজিৰ ভিডিঅ'টো আৰু গাড়ীখন এইফালে ৰ'দতে আছে ৰ'দত থোৱাৰ কাৰণটো হৈছে বহুত লেতেৰা হৈ আছে অলপ মই এতিয়া ৱাছ কৰিম ৰ'দত কি কৰি আছে আমাৰ এই মটৰৰ পানীৰ পাইপডাল ফাটি গ'ল আৰু মই কৈছিলো গাড়ীখন ধুও বুলি এটা কি হ'ল মানে পাইপটো জেগা ফাটি গৈছে এতিয়া কৰবাত অকমানে ফাটিছে সেইটো কাৰণে গোটেই পাইপডালটো মই চেঞ্জ কৰিব নোৱাৰো চেঞ্জ নকৰো সেইটো কাৰণে 10 টকীয়া ব্লেক টেপ আনি এয়া ওচৰৰ পৰা দেখা দিয়া 10 টকীয়া ব্লেক টেপ আনি য'ত ফাটিছে তাত মানে মই এনেকে মেৰাই দিছো তাৰপিছত ধুনীয়াকে এতিয়া চলি যাব পইচা বাচি যাব নতুন পাইপ নানিলেও হ'ব গুড আইডিয়া আপোনালোকেও ফলো কৰিব আইডিয়াটো ভাতটো খাই দিলো বঢ়িয়াকে আৰু এইফালে চাওক কস্তুৰী এতিয়া সাজিবলৈ বহি গৈছে আৰু মানে সজাই দিব এতিয়া দালিবাই ধুনীয়াকে তোমাৰ ধুনীয়া হ'বলৈ ইমান মন যায় নে ডান্স কৰিবা না আজি তুমি কৰিবা নাই দুলাই কৰি আছো গৰমত আজিহে ৰ'দ দিছে প্ৰায় 15-20 দিন মান মূৰত আজি ৰ'দ দিছে সেইটো কাৰণে অলপমান চাফা কৰি দিছো গাড়ীখন বঢ়িয়া মজা ডুপ্লিকেট চেলাউৰি মোৰ চেলাউৰিটো বেছি ডাঠ মোৰটোকে দি দিব পৰা হলে ভাল লাগিছে বা এইটো হৈছে কস্তুৰীৰ ফাইনেল লুক চা মালাডাল চুটি বেকা হৈ আছে চাওঁ এইফালে চোৱা এইফালে চোৱা ধুনীয়া লাগিছে দেই বহুত ভাল লাগিছে এতিয়া কস্তুৰী ৰেডি যাব লাগে এতিয়া আমি লোকেশ্যনত যোনটো লোকেশ্যনত আমি ফটো মাৰিম হয় নহয় বলা গৈ থাকো মোৰ গাড়ীখনো ধোৱা হৈ গ'ল ধুনীয়াকে চাফা কৰি ললো এইফালে আমাৰ কেমেৰামেন আহি গৈছে দুই দম্পতি ৰক্সিন পালোহি এতিয়া আমি বৰ্তমান যাত্ৰা আৰম্ভ হৈ গৈছে আমাৰ গৈ আছো ধুনীয়াকৈ আমি মানে আজি অলপ অৰুণাচল ফালে গৈ আছো প্ৰথমবাৰ অৰুণাচল ফালে গৈ আছো কস্তুৰী ফটোশ্বুট কৰাবৰ বাবে তোমাৰ বোলে চকুৰ পৰা চকু পানী ওলাইছে ন সৰু বাচ্ছাটো এনেকে মেকআপ কৰাটো অভ্যাস নাই তথাপি থুলমূলকে অলপ ধুনীয়া কৰাই দিছে আৰু কি আনিছ চানা নেকি আমি এটা লোকেশ্যনত আহিছিলো আৰু চাওকচোন গাড়ী বহুত আছে ইয়াত এইটো লোকেশ্যনত আমি ফটো মাৰিবলৈ আহিছিলো কিন্তু মানে ক'লে যে এতিয়া সময় পাৰ হৈ গ'ল আপোনালোকে গুচি যাওক এতিয়া 4:30 বাজিছে 5টা বজাৰ লগে লগে মানে গোটেই জেগা খালী হ'ব লাগিব বোলে কাৰণ মানুহ বহুত হয় মানে ইয়াত আৰু বহুতে কিছুমান আছে আৰু অলপ মদ পানী খাই হাল্লা গোল্লা মাৰপিট কৰে সেইটো কাৰণে 5টা বজাৰ লগে লগে খালী হ'ব লাগিব বুলি কৈছে বোলে জেগাটো সেইটো কাৰণে ঘূৰি গৈ আছো আৰু এটা বেলেগ জেগা চাব লাগিব আৰু এইফালে মাকৰ টেনশ্যন হৈ গৈছে জীয়েকতকে মাকৰহে বেছি একদম বিশ্বাত দালিবাৰ হাই মাৰি দিয়ক লোকেশ্যন চাই আছো কিন্তু পচন্দ হোৱা নাই আৰু মানুহ পুৰা গা ধুই আছে নদীত দেখিছেনে আপোনালোকে ইমান ভাল নহয় এইফালে উপায় নাই এতিয়া আকৌ বেলেগ এডোখৰ জেগা বিচাৰি গৈ আছো বাৰু এতিয়া আকৌ এটা বেলেগ জেগা বিচাৰি আমি আহি পালোহি কোনফালে ভাল হ'ব বাৰু জেগা চাওঁতে দিন গৈছে এবাৰ এইয়া মানে আমি বিচাৰি আছিলো অলপ নদী শিলগুটি থকা লোকেশ্যন এইটো এটা পাইছো ইয়াত হ'বনে নাই জানো এতিয়া হ'ব নাই মাৰিব লাগিব আৰু কি কৰিবি আৰু এটা উপায় নাই গৈ আছো এতিয়া আমি লোকেশ্যনত আৰু ঔটেঙা গছৰ তলত আছো ইমান ঔটেঙা লাগি আছে ইয়াত গছটো জোপাত চাওক আমি ক'ত আহি পাই গলোহি দলঙৰ তলত যি হয় ভালে হয় বুলিয়ে কয় এষাৰ কথা আছেতো আমি য'ত গৈছিলো তাতকৈ মানে ইয়াত ভালকে জেগাটো পাইছো যিটো বিচাৰিছো মানে কি হলো আমাৰ ৰাধাজনীয়ে আজি কস্তুৰী ৰাধা বনি ফটো মাৰিব দেই আৰু দালি বাইদেউ আজি বহুত দূৰৰ পৰা আহিলে কিন্তু দুলেজানৰ পৰা আহিছে স্কুটি চলাই আহিছে তাকো খাটাৰা আছে কিন্তু বাইক আনিছো তই স্কুটি কথা কৈ সৰি বাইক আনিছে চা বেটা এফালে চা চাহ আকৌ ইমান ধুনীয়া লাগিছে চাহ অ মাই গড
এই কি হ'ল আগৰ কেমেৰাবিলাক বেলেগ আছিলে নেকি আগতে ইমান কালাৰ চালাৰ উঠা নাছিলে যে আজিকালি একেবাৰে বিনা এডিটতে ইমান ভাল কেলে দেখি পায় কাৰণটো কি মানুহটো আগৰ কেমেৰাও আগৰ কিন্তু তাৰ ছেটিংবোৰ যে অলপ মানে উন্নত হৈছে মানে দবাওতে দলংখন বৰ বেলেগ ধৰণৰ দেই ধেনু টাইপৰ মাজৰটো ওখ আৰু চাইডৰটো ডাউন এনেকুৱা আৰু ইয়াতে ভেটা দি দিছে তাৰপিছত পানীখিনি মানে এইফালে লৈ গৈছে সৰু নলা এটাৰ পৰা ৰেডি হ'ল নে নাই সোনকালে কৰা কাৰণ আন্ধাৰো হৈ যাব বেছি দেৰি কৰি থাকিলে গোটেই মুখত ৰঙা ৰঙা লাগি গ'ল কষ্টুৰিৰ কালাৰ লাগি গ'ল উপায় নাই ডালি বাই এইফালে চাচোন ওপৰলৈ চাওক এই ক'ত বহি আছে পালটো পৰিবি দেই 6 বাজি গ'ল বৰ্তমান আৰু প্ৰায় হেকে হ'বলৈ হৈছেগে আৰু যাবগে লাগিব আৰু যি হয় ভালৰ কাৰণে হয় বুলি কথা এটা আছেতো যে যোনটো জেগাত গৈছিলোঁ সেইটো জেগাত ইমানখিনি ভাল লোকেশ্যন নাপালোহেঁতেন আৰু ইয়াত কিন্তু ভাল লাগিছে জেগাটো ঘৰলৈ আহি পালোহি আন্ধাৰে হৈ গ'ল দেখিবলৈ পাইছে আপোনালোকে আৰু এয়া অকণমান জুইত চেক ল'লো ইমান হাবি কৰি থৈছা কথাটি হাত চাপ ওলাব চফা হৈ গৈছা দেখিলি ইমান এটা কৰি থৈছ হাবি যাওঁ হেৰি কৰি থৈছ গোটেইখন এনেকুৱা মানুহ সঁচাকে ঘৰখনলৈ সদায় আহক ঘৰ চফা কৰিবলৈ মই বহুত ভাল পাম বাপৰে বাপ এই ৰাতিখন দেখিছেনে এই ৰাতিখন জংঘল আছে বুলি চাফা কৰি দিলে ঔটেঙা লৈ আনিলো ফটো মৰা জেগাৰ পৰা মই যে দেখুৱাইছিলো গছত ঔটেঙা লাগি আছিলে বুলি এয়া লৈ আনিলো 4টা খাদ্য ৰেডি হৈ গৈছে আমাৰ আজি ঔটেঙাৰ লগত মাছ পিচকেইটা দেখিয়ে মোৰ লোপ লাগি গৈছে ঔটেঙাৰ লগত মাছ বুটলি অনা ঔটেঙাৰ লগত মাছ কুমলীয়া ঔটেঙা ভাল লাগিব খাই বাকীটো কি ক'ম আৰু লাইক মাৰিব ভিডিঅ'টো আৰু এইটো ভিডিঅ' মই সামৰণি মাৰিছো ইয়াতে লগ পাম আকৌ এটা ভিডিঅ'ত মোবাইলত চাৰ্জ লগাই দিওঁ দেই চাৰ্জ নাইকিয়া হৈ গৈছে